হাই গাইজ, আজি আমি ৰাক্সা বজাম আৰু আমাৰ লগত যাই আছে মা আৰু বাইদেউ আৰু দেউতা আৰু এইটো হৈছে চফিকুল খুৰাৰ বন্ধু। আমি আহি পালো ৰাসত আৰু ইয়াত ৰাসৰ দৃশ্য জিলা বজাৰৰ গেট এইখন। আৰু ইয়াত গণেশ আৰু কিছুমান মাছে খেলি আছে আৰু ৰাস উদযাপন দৃশ্য। আপোনালোকেও আহিব তৰলী ৰাসত ৰাস চাবলৈ আৰু ইয়াত আহিলে ভাল ভাল দৃশ্য দেখিবলৈ পাব। আৰু আমাৰ বাবু চেনেলটোৰ ভিডিঅ'টোত লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। এটি বিষয় ঘোষণা আমার বাণিজ্য ক্ষেত্র যিসকল ব্যক্তি আৰু প্ৰতিষ্ঠানে এতিয়ালৈকে আমাৰ 12 ৰাস মহোৎসৱ উদযাপন সমিতিৰ ৰিচিভ কথা নাই, তেখেতসকলক আমাৰ বাণিজ্য মেলাত থকা কাৰ্যালয়ত তেখেতসকলৰ ৰিচিভসমূহ কাটিবলৈ আমি আহ্বান জনাইছোঁ। বাণিজ্য মেলাত যিসকল বিক্ৰেতাই এতিয়া মই আর ফ্রেন্ড হয় আর রাখো না গেল হাও কিমান ভাল হৈছে আৰু গাইছ হাতীটো মাৰিবলৈ বল যাইছে। গণেশৰ ৰূপ আৰু এই হাতীটোক দেখি ভাল লাগি গ'ল আৰু এবাৰ চুই দিলোঁ, চুইডাল লগালে হাতীটো আৰু সুৰটো ওপৰলৈ গুচি গ'ল আৰু হাতীটো ভাল লাগিল চাই। আৰু দেখিবলৈ পাইছে হাজাৰ হাজাৰ মানুহ আহিছে, বহুত দূৰৰ পৰা মানুহ আহিছে ইয়াত তৰলী ৰাস উৎসৱ চাবলৈ আৰু
বান্ধ হৈছে আৰু এইটো হৈছে দৰবুক ৰাসৰ বন্ধুৰ দৰবুক আঁচনি লগা হৈছে আৰু গাছ চুবলৈ মন যায় আছে চুবলৈ খুজিছিলোঁ লাগিয়ে নাপাওঁ মোক চাব লগাইছিলোঁ মেলা জোপা হৈ আছে পুৰা আঁচনি লগাইছে মেলা জোপা হৈ আছে চাই আৰু এয়া হৈছে সৌটো আছে হৰিণ নিজৰ মূৰটো হিলাই আছে হৰিণটোৱে আৰু সৌটো হৈছে বান্দৰ আৰু চিলনি বান্দৰটোৱে গাটো লৰাই আছে সৌটো হৈছে দীঘলী হাতটো লৰাই আছে আৰু নিজৰ গাটো উঠা বহা কৰি আছে আৰু ইয়াত তৰালি ৰাসৰ আপোনালোকে আহিলে ভাল ভাল দৃশ্য চাবলৈ পাব আহিব আৰু আপোনালোকে আহিব ৰাস চাবলৈ আৰু ইয়াত হাজাৰ হাজাৰ মানুহ আহিছে তৰালি ৰাসৰ ৰাস চাবলৈ আৰু ইয়াত ভাল ভাল দৃশ্য দেখিবলৈ পাব আপোনালোকে আহিব হৰিণটো আকৌ এবাৰ নিজৰ মূৰটো হিলাই দিছে আৰু সেইটো আছে আমাৰ মা আৰু বাইদেউ এইবিলাক চাই আছে আৰু এইটো হৈছে মই আৰু আমাৰ দেউতা এইটো আমাৰ দেউতা ভাল লাগিছে আৰু এইটো হৈছে ভূত মানুহ মাৰিছে আৰু এয়া হৈছে তৰণীৰ ৰাসৰ দৃশ্য আৰু সৌটো হৈছে ভূত সৰু ল'ৰা এটা খাই পেলাইছে আৰু এইটো হৈছে ভূত আৰু এয়া হৈছে বিলা বজাৰৰ গেট এয়া বিলা বজাৰৰ গেটখন ভাল লাগিছে চাই আৰু এতিয়া আমি বিলা বজাৰত যাই আছোঁ আৰু এতিয়া আমি যাম আৰু গাইজ যোনে ভিডিঅ'টো চাই ভাল লাগিল প্লিজ লাইক কৰি দিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু আপোনালোকে তৰালি ৰাস চাবলৈ আহিব।